নমস্কাৰ বন্ধুসকল, ফাইনেলি ভাল খবৰ আহি পৰিছে আৰু মই ভিডিঅ'টো বনোৱা কিছু সময় পলম হ'ল, কিন্তু বৰ্তমান এইখিনি পদৰ অনলাইন চলি আছে। আপোনালোকে পাৰিব অনলাইন কৰিব। প্ৰায় 1075টা পদৰ অনলাইন চলি আছে। MTS এণ্ড হাবিলদাৰৰ বাবে পদ মুকলি কৰি দিয়া হৈছে SSC আণ্ডাৰত। গতিকে বহুত বেছি ভাল খবৰ, বৰ্তমান এইখিনি পদৰ এপ্লাই চলি আছে। এপ্লাইটো আপোনালোকে কৰি ল'ব। 1075টা পদ বৰ্তমান আমাৰ এপ্লাইৰ বাবে লিংক এক্টিভেট কৰি দিছে আৰু এইখিনি পদত এপ্লাই কৰিব পাৰিব আপোনালোকে। আৰু এইখিনি পদৰ কথা জানে মই কৈছোঁৱে পুনৰবাৰ, MTS হাবিলদাৰ বা SSC আণ্ডাৰৰ এইখিনি পোষ্ট হয়। আৰু এইখিনি পদত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব। 18 বছৰৰ পৰা 25 বছৰলৈকে জেনেৰেল। বাকী তোমালোকৰ যি OBC আছে 3 বছৰ, ST SC হ'লে 5 বছৰ, আৰু বাকী PWD হ'লে 10 বছৰ ইয়াত দিয়া হৈছে এজ ইলেকশ্যন। আৰু বাকী তোমালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব 100 টকা, আৰু ST SC কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। জেনেৰেল, OBC, EWS 100 টকা পে'মেণ্ট কাটিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছখিনি জানে, পোনপ্ৰথমতে হ'ব আপোনালোকৰ CBT মানে কম্পিউটাৰ তোমালোকৰ এক্সাম হ'ব, তাৰপিছত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত PST বা তাৰপিছত মেৰিট লিষ্ট হ'ব। এতিয়া পোনপ্ৰথমতে যিহেতু এক্সাম আপোনালোকে দুবাৰ দিব লাগিব, আৰু পোনপ্ৰথমতে এক্সামটো আপোনালোকে 120 নম্বৰ এক্সামটো দিব লাগিব 45 মিনিটত। তাৰপিছত আপোনালোকৰ ছেকেণ্ড পেপাৰটো অনুষ্ঠিত হ'ব 45 মিনিটত। সেইটো তোমালোকৰ মাৰ্ক থাকিব 150 মাৰ্কৰ। গতিকে এই দুটা এক্সাম পাছ কৰাৰ পিছত তোমালোকক ফিজিকেল দিবলৈ মাতিব, অৰ্থাৎ তোমালোকৰ ৱৰ্কিং হ'ব আৰু হাইট চেষ্ট ৱেইট এইবোৰ তাত জুখিব। তাৰপিছত তোমাৰ 1600 মিটাৰ 15 মিনিটত তোমালোকে ক্লিয়াৰ কৰিব লাগিব, মেল হ'লে, আৰু ফিমেল হ'লে 1 কিলোমিটাৰ 20 মিনিটত। আৰু ইয়াত মেল এণ্ড ফিমেলৰ হাইটৰ কথা দিয়া হৈছে, নিশ্চয় মন কৰিছে। ইমান হাইট বিচৰা নাই, আৰু নৰ্থ ইষ্টৰ কাৰণে যিহেতু ইমান হাইট নিবিচাৰে সেইখিনি কথা জানাই। কিন্তু তোমালোকে অফিচিয়েল ৱেবছাইটটো ভালদৰে ভিজিট কৰি চাই ল'বা, কাৰণ SSC আণ্ডাৰ এইখিনি পোষ্ট হয়। আৰু SSC জানাই কথাখিনি, বা SSC গোটেই কামখিনি যিহেতু ক্লিয়াৰ কৰে, খুব লগালগ কৰে। আৰু এইখিনি পোষ্টৰ বৰ্তমান অনলাইন চলি আছে, অনলাইন কৰি ল'ব। প্ৰায় 1075টা পদৰ বৰ্তমান SSC বা তোমালোকৰ MTS হাবিলদাৰৰ বাবে পদ মুকলি কৰি দিয়া হৈছে। আৰু এইখিনি পদৰ লাষ্ট ডেট থাকিব 24 জুলাইলৈকে। বৰ্তমান এইখিনি পদৰ অনলাইন চলি আছে। নিশ্চয় মন কৰিছে, SSC আণ্ডাৰৰ এইখিনি MTS হাবিলদাৰৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু তোমালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি ভালদৰে চাই ল'বা যে বৰ্তমান কেইবাটা বিভাগত পোষ্ট মুকলি কৰি দিয়া হৈছে। গতিকে ভিডিঅ'টোত আপডেট ইমানেই আছিলে, আৰু নেক্সট কিবা ৰিক্ৰুটমেণ্টক লৈ যদি কিবা আপডেট থাকে নিশ্চয় জনাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ইমানখিনি আপডেট আছিলে। ধন্যবাদ।